মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 6ৰ ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ইউনিট টেষ্ট পৰীক্ষাৰ 2022 চনৰ ছ'চিয়েল সায়েন্সৰ কুৱেশ্যন পেপাৰখন। গতিকে চাই যোৱা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল, ইয়াৰ পৰা বহুতো কুৱেশ্যন তোমালোকৰ পৰীক্ষাত কমন আহিব। মনত ৰাখিবা এই কুৱেশ্যন পেপাৰখনে তোমালোকৰ পৰীক্ষাত নাহে, ইয়াৰ পৰা কমনহে আহিব, ঠিক আছে। এতিয়া চোৱা 1 নম্বৰ তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। ক নম্বৰ দিছিল সৌৰজগত বুলিলে কি বুজা। প্ৰথম চেপ্টাৰটোৰ পৰা আহিছিল, ইজি কুৱেশ্যন হয়। তোমালোকক মই ভিতৰুৱা কুৱেশ্যনবিলাকতো ইয়াৰ আনসাৰসমূহ মই লিখি দিছিলোঁ, নিশ্চয় তোমালোকে ইয়াৰ আনসাৰসমূহ পাৰিবাই। খ ৰাতিৰ আকাশত দেখা গ্ৰহবোৰক কিহে পোহৰাই ৰাখে। গ নম্বৰ প্ৰশ্ন পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয়, মানে পৃথিৱীৰ যমজ গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা হয়। ঘ দ্ৰাঘিমা ৰেখা কাক বোলে। ঙ বিষুৱ ৰেখা কোনটো তাপমণ্ডলত অৱস্থিত। নেক্সট কুৱেশ্যন প্ৰথম নম্বৰ পোহৰ বৃত্ত কাক বোলে। দ্বিতীয় নম্বৰ পৃথিৱীৰ বৃহৎ মহাদেশখনৰ নাম লিখা, মানে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম লিখিবলৈ কৈছে। নেক্সট বৰ্গীয় নম্বৰ পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰা গতিটোৰ নাম লিখা। জ নম্বৰ বিষুৱ ৰেখাৰ অক্ষাংশ কিমান। নিয় নম্বৰ অধিবৰ্ষ কাক বোলে। অধিবৰ্ষ বা লিপ ইয়াৰ একেই হয়, ঠিক আছে। তোমালোকৰ পৰীক্ষাত অধিবৰ্ষ বুলি নিদি লিপ ইয়াৰ বুলিও দিব পাৰে, মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 2 তলৰবোৰৰ খালী ঠাই পূৰ কৰিব দিছিল। ইয়াত দিছিলে 5 নম্বৰ। ক নম্বৰ দিছিল ডেছ ঋতুৰ সময়ত দিন আটাইতকৈ ছুটি হয়। খ হিমালয় আৰু আলপছ একোখন ডেছ পৰ্বত। গ ডেছসমূহ সাধাৰণতে খনিজ সম্পদত চহকী। ঘ নম্বৰ ডেছ পৃথিৱীৰ বৃহত্তম আৰু গভীৰতম মহাসাগৰ। ঙ নম্বৰ সূৰ্যৰ ওচৰত থকা গ্ৰহটোৰ নাম ডেছ। তোমালোকে যদিহে নোৱাৰা অন্য এটা ভিডিঅ'ত গৈ কমেণ্ট কৰি জনাবা যে এই কুৱেশ্যন পেপাৰখনৰ আনসাৰখিনি কৰিব পৰা নাই। যিহেতু এইটো মেড ফৰ কিডছ ভিডিঅ' হ'ব, তোমালোকে কমেণ্ট কৰিব নোৱাৰিবা, ঠিক আছে। কুৱেশ্যন নম্বৰ 3 শুদ্ধ অশুদ্ধ লিখিব দিছিল। ক নম্বৰ শীতমণ্ডলৰ অৱস্থান হৈছে মেৰু অঞ্চলত। খ বিষুৱ ৰেখাত সূৰ্যৰ পোহৰ 21 জুন তাৰিখত পোনে পোনে পৰে। এই বাক্যকেইটা শুদ্ধ নে অশুদ্ধ সুধিছে। গ শতকৰা হিচাপত বায়ুমণ্ডলত বেছিকৈ থকা উপাদানবিধ হ'ল অক্সিজেন। ঘ কম্পাছ ব্যৱহাৰ কৰা হয় দূৰত্ব জুখিবলৈ। ঙ দাক্ষিণাত্য মালভূমিৰ অৱস্থান ভাৰতত। 4 নম্বৰ দিছিল পৰ্বত পাহাৰ কাক বোলে। উৎপত্তিৰ ফালৰ পৰা পৰ্বত পাহাৰক কেইটা ভাগত ভগোৱা হৈছে আৰু কি কি। ইয়াত দিছে 5 নম্বৰ। কুৱেশ্যন নম্বৰ 5 নদী উপত্যকাবোৰ কিয় ঘন জনবসতিপূৰ্ণ। ইয়াত দিছে 3 নম্বৰ। কুৱেশ্যন নম্বৰ 6 মানচিত্ৰৰ মাপনি বুলিলে কি বুজা। মানচিত্ৰৰ উপাদান কেইবিধ আৰু কি কি। ইয়াত দিছে 4 নম্বৰ। কুৱেশ্যন নম্বৰ 7ত দিছিল তলত দিয়া কেইটাৰ পাৰ্থক্য লিখিবলৈ। ক নম্বৰ দিছিল পৰ্বত আৰু মালভূমি। খ নম্বৰ দিছিল অপসুৰ আৰু অনুসুৰ। এইখিনি পাৰ্থক্য লিখিব কৈছে। কুৱেশ্যন নম্বৰ 8ত দিছিল আৰ্হি চিত্ৰ কাক বোলে। সূৰ্যৰ পৰা গ্ৰহবোৰৰ দূৰত্ব অনুসৰি নামবোৰ লিখিব দিছে। গতিকে গ্ৰহবোৰৰ দূৰত্ব অনুসৰি বুধ শুক্ৰ পৃথিৱী মংগল ক্ৰম অনুসাৰে তোমালোকক নামকেইটা লিখিব গৈছিল। কুৱেশ্যন নম্বৰ 9 পৃথিৱীৰ প্ৰধান গতি কেইটা আৰু কি কি। আহ্নিক গতিৰ ফলত দিন ৰাতি কেনেকৈ হয় বুজাই লিখা। ইয়াতে দিছিলে 5 নম্বৰ। কুৱেশ্যন নম্বৰ 10 পৃথিৱীৰ মহাসাগৰ আৰু মহাদেশবোৰৰ নাম লিখিব দিছিল। ইয়াতো দিছে তোমালোকক 5 নম্বৰ। এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টি। তোমালোকক যদি ইয়াৰ কুৱেশ্যন পেপাৰখন লাগে তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ, হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেল ফ'ল' কৰি ল'বলৈ নাপাহৰিবা। তাত তোমালোকে ইয়াৰ কুৱেশ্যন পেপাৰসমূহ পাবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা, লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা।